ড্ৰাগছ আসক্তৰ ভূস্বৰ্গলৈ পতিত বলাইঘাট চাৰিকৰীয়া নদীৰ পাৰত ড্ৰাগছ বেপাৰীক হাতে লোটে ধৰিলে ৰাইজে 7টা ড্ৰাগছ আসক্ত ঢকুৱাখনা আৰক্ষীৰ জিম্মালৈ ঢকুৱাখনা আৰক্ষী থানাৰ অন্তৰ্গত চাৰিকৰীয়া নদীৰ বলাইঘাট এতিয়া পতিত হৈছে নিষিদ্ধ ড্ৰাগছ ভাঙৰ ৰম্যভূমিলৈ পুৱাহলে একাংশ বিপথগামী উদণ্ড যুৱক যুৱতীৰ সমাগম ঘটা এই বলাইঘাটৰ নদীৰ পাৰত মুকলিভাৱে নিষিদ্ধ বেহা আৰু অসামাজিক কাম কাজ চলি আহিছে দীৰ্ঘদিনে সামাজিক পৰিৱেশ বিঘ্নিত কৰা এই নিষিদ্ধ কাৰ্যৰ বিৰুদ্ধে নাৰায়ণপুৰ গাঁওবাসী ৰাইজ আৰু গাঁওৰক্ষী বাহিনীয়ে দীৰ্ঘদিন ধৰি অভিযান চলাই আহিছিল বহু সময়ত এনে দুষ্কাৰ্য কৰা পথভ্ৰষ্ট যুৱক যুৱতীক আটক কৰি অভিভাৱকক গতাই দি আহিছিল শনিবাৰে বিয়লি এনে অবৈধ কাৰ্যৰ পুনৰাবৃত্তি ঘটে এখন কলা বৰণৰ AS07V 0790 মাৰুতি এল্ট্ৰ বাহনত ড্ৰাগছ সৰবৰাহ কৰি বলাইঘাটত বিক্ৰীৰ বাবে অনা খবৰ লাভ কৰে গাঁওৰক্ষী বাহিনী আৰু নাৰায়ণপুৰ গাঁৱৰ ৰাইজে গাঁওৰক্ষী বাহিনীয়ে লাভ কৰা তথ্যৰ ভিত্তিত সন্দেহজনক বাহনখনৰ লগতে চালকজনক তালাচী চলোৱাত উদ্ধাৰ কৰে বহু আপত্তিজনক সামগ্ৰী ঢকুৱাখনা আৰক্ষী থানাৰ অন্তৰ্গত বালিগাঁৱৰ হৃদয়জ্যোতি বৰা নামৰ গাড়ীখনৰ চালকজনৰ পৰা প্ৰায় 13 গ্ৰাম 520 মিলিগ্ৰাম সন্দেহজনক ড্ৰাগছ চিৰিঞ্জ কণ্টেইনাৰ কিছু সংখ্যক নিচাযুক্ত টেবলেট ভাগ আৰু বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে ৰাইজে ৰাইজ আৰু গাঁওৰক্ষী বাহিনীয়ে ড্ৰাগছ সৰবৰাহকাৰী হৃদয়জ্যোতি বৰাৰ লগতে থকা উক্ত নিষিদ্ধ ড্ৰাগছ ক্ৰয় কৰিবলৈ অহা মুঠ 6জন যুৱককো আটক কৰে ধৃত যুৱককেইজন হৈছে পূব ঢকুৱাখনাৰ ভোমা কপচানৰ ৰাজবীৰ দলে মহঘুলি চাপৰি গ্ৰেণ্ডছন দলে বকুলগুৰি ৰাহুল দলে মাতমৰা বৰবিলৰ ৰুৱাত দলে মাজুলীৰ ৰাইডাঙনি গাঁৱৰ আনন্দনাথৰ পুত্ৰ বুমন নাথ আৰু শিৱসাগৰ জিলাৰ সোণাৰী বিপুল ভূঞা পুত্ৰ ৰাজু ভূঞা 3খন বাইক লৈ ড্ৰাগছ বেপাৰী হৃদয়জ্যোতিৰ পৰা ড্ৰাগছ ক্ৰয় কৰিবলৈ লগত হোৱা এই যুৱক কেইজনক গাঁওৰক্ষী বাহিনী আৰু ৰাইজে ড্ৰাগছসহ আটক কৰি ঢকুৱাখনা আৰক্ষীক গতাই দিয়ে ঢকুৱাখনা সদৰ থানাৰ OC কুলদীপ গগৈয়ে ঘটনাস্থলীত উপস্থিত হৈ ড্ৰাগছসহ আপত্তিজনক সামগ্ৰী সৰবৰাহকাৰীয়ে ব্যৱহাৰ কৰা মাৰুতি এল্ট্ৰ এখন বাজাজ ডমিনাৰ বাইকসহ 3খন বাইক জব্দ কৰি সদৰ থানালৈ নিয়ে বলাইঘাটৰ ওচৰতে আমি গোপন সূত্ৰ পম খেদি পেলাই আহি ড্ৰাগছ ল'বলৈ অহা আৰু দিবলৈ অহা ল'ৰা কেইটামান আমি ধৰিছোঁ নাৰায়ণপুৰ গাঁও VDP সম্পাদক সভাপতি আৰু আমাৰ লগত লাট গাঁওবোৰ আছে আমি আৰু কেইদিনমানৰ আগতে আমি বলাইঘাটৰ ওচৰত এটা তেনেকুৱা গ্ৰুপ আমি ধৰিছিলোঁ তেওঁলোকক হাতেলোতে ড্ৰাগছ নাপালোঁ নোপোৱাৰ কাৰণে আমি তেওঁলোকক চহী কৰাই এৰি দিলোঁ মানে VDPয়ে ৰেজিষ্টাৰ আজি কিন্তু আমি তেওঁলোকক হাতেলোতে কণ্টেইনাৰ পাইছোঁ চিৰিঞ্জ আৰু অন্যান্য আপত্তিজনক বস্তু আৰু চাদা টেমা এটা ডাঙৰ মানে একদম ফুল এটা মানে ড্ৰাগছ তেওঁলোকক ধৰিছোঁ গাড়ী এখন পাই ধৰিছোঁ 3খন বাইক তেওঁলোকক আমি জব্দ কৰিছোঁ পুলিচক খবৰ দিছোঁ আহিছে ল'ৰা এজন হ'ল আপোনাৰ শিৱসাগৰ সোণাৰী আৰু এজন ল'ৰা আহিছে মাজুলী জেংৰাইমুখৰ তাৰপিছতে আৰু যিজনে দিব আহিছিলে তেওঁ বালিগাঁও আমাৰ ইয়াৰ ওচৰৰে ঢকুৱাখনা এজন ভোমা কপচাং এজন হ'ল আমাৰ বৰবিল এই মাতমৰ ওচৰ বৰবিল আৰু 2জন মহঘুলি চাপৰি গোটেইকেইজন আহি পেলাই ইয়াতে বহি পেলাই আছিলে আমাৰ আহোঁতে যাওঁতে প্ৰত্যক্ষদৰ্শী আমাৰ সদস্যসকলে দেখি আমাক ফোনাফোনি কৰি দিলে লগে লগে যে দাদা সিদিনা নিচিনা এনেকুৱাও আকৌ আজি হৈছে গ্ৰুপ এটা পাতি পেলাই এটা জুম বহি আছে আপোনালোক আহকচোন চাৰ্চ কৰিলে কিজানি কিবা ওলাব পাৰে আমি সন্দেহত আহি পেলাই চাৰিওফালৰ পৰা আমাৰ সদস্যসকলে ঘেৰি লৈ তেওঁলোকক আমি চাৰ্চ কৰিলোঁ চাৰ্চ কৰাত তেওঁলোকৰ এইখিনি বস্তুখিনি পালোঁ পোৱাৰ পিছত আমি তেওঁলোকৰ পৰা চহী তহি ল'লোঁ ভিডিঅ' কৰিলে আমাৰ সদস্যই আমি থানালৈ ফোন কৰিলোঁ OC ছাৰে খুব সহায় দিলে ধুনীয়াকৈ যে আমি গৈ আছোঁ এই মাত্ৰ আমি পামগৈ আপোনালোকে ৰওক তেনেমতে তেওঁলোকো আহিছে গাঁওবুঢ়াও আমাক যথেষ্ট সহায় কৰিছে গাঁওবুঢ়াই গোটেই ল'ৰাখিনি হেৰি লৈছে এড্ৰেছ লৈছে আমাৰ VDP সম্পাদক আছে তেখেতে গোটেই বস্তুটো VDP আমাৰ ৰেজিষ্টাৰ তেওঁলোকৰ নাম ঠিকনাসহ দেউতাকৰ নাম আৰু দেউতাকসকললৈ আমি ফোন কৰিছোঁ সকলোৰ লগত কথা পাতিছোঁ যে আপোনালোকৰ ল'ৰাই এনেকুৱা এটা অৱস্থাত আমি পাইছোঁ গতিকে আপোনালোকে ইয়াৰ বিহিত ব্যৱস্থা ল'ব বুলি আমি আশা কৰিছোঁ তেনেকৈও তেখেতলোকৰ লগত কথা পাতিছোঁ সঘনাই এইটো আমাৰ বলাইঘাটৰ পৰা এই অঞ্চলটোত হৈ আছে গতিকে আমি VDP এটা পদক্ষেপ লৈছিলোঁ যে আমি সেইখিনি অকণমান নিৰ্মূল কৰিব লাগে এনেকৈ থাকিলে নহ'ব এনেকৈ কৈ আমি গোটেইখিনিয়ে পণ লৈ পিনি একমুঠ হৈ আমি আজি এইটো অৱস্থালৈ আমি ড্ৰাগছলৈকে ধৰিছোঁ ইয়াত বেয়া কৰ্ম ল'ৰা ছোৱালী কলেজত নাথাকে অকল এই হেৰিয়ত নদী ঘাটত থাকে সেইটো কাৰণে আমি সেইবিলাকো আমি নিৰ্মূল কৰিবলৈ প্ৰশাসনৰ ওচৰত আমি কাইলৈ ধৰি পিনি পঠাই দিব পৰাকৈ আমাক
আমি সেইটো গোট খাইছোঁ মানে। আজি কেইজন ধৰিলে? আজি 7জন। 7জনত বাকী কেইজন একো নাপালোঁ, কিন্তু যিজন দিবলগীয়া মানুহ ইহঁতৰ হাতৰ পৰা ল'বলগীয়া মানুহবিলাকৰ পৰা একো নাপালোঁ, কিন্তু যিজন দিওঁতা মানুহ তাৰ গাড়ী এখন পালোঁ, তাৰ চাদা টেমাৰ ভিতৰত ফুলকৈ ড্ৰাগছ পাইছোঁ, তাৰপিছত আৰু চিৰিঞ্জ কণ্টেইনাৰ পাইছোঁ, চিৰিঞ্জ, তাৰপিছত আৰু টেবলেট কেইটামান পাইছোঁ। সেই গোটেইখিনি কি ফটো জানো 555 সেইটো লিখা আছে, সেইটো কি জানো সেইটো নাজানো। আৰু তাৰপিছত তাতে পাইছোঁ বিৰিও পাইছোঁ, লাইটাৰ পাইছোঁ, ভাং পাইছোঁ, সেই গোটেইখিনি পাইছোঁ। আৰু চিলুম বম পাইছোঁ। বম বটলত কেনেকৈ সোপে নাজানো, কিন্তু বটলটোত এই কি কয় কলমডাল ফুটুৱাই লৈছে, কলমটো ভৰাই তাৰপিছত কেনেকৈ সোপে কি কৰে নাজানো, সেইবিলাক চব পাইছোঁ। এতিয়া কি হ'ল তেওঁলোকক এতিয়া আমি আমাৰ প্ৰশাসনৰ হেৰিয়ত আমি চমজি দিলোঁ।